সম্পূৰ্ণ খবৰৰ কাৰণে চেষ্টা কৰিছো 10:30 লগে ঘোষণা কৰা হৈছে মেট্ৰিকৰ ফলাফল কিন্তু এইবাৰ মেট্ৰিকৰ ফলাফল পূৰ্বতকৈ অধিক হাৰত নিম্নগামী হৈছে পূৰ্বতকৈ অধিক হাৰত এইবাৰ মেট্ৰিকৰ ফলাফল নিম্নগামী হৈছে ইতিমধ্যে উত্তীৰ্ণৰ হাৰ আটাইতকৈ নিম্নগামী পূৰ্বতকৈ হেয়া ছোৱালীয়েই হওক অথবা ল'ৰাৰ সংখ্যাই হওক আটাইতকৈ নিম্নগামী হৈছে পূৰ্বতকৈ এই মুহূৰ্তত আমি শতাংশৰ জৰিয়তে লৈ এইবাৰ কাৰণে চেষ্টা কৰিছো ক'ত কিমান উত্তীৰ্ণ হৈছে এইবাৰ মেট্ৰিকৰ পৰীক্ষা এই মুহূৰ্তত সবিশেষ প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 89,041 গৰাকী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 1,35,568 গৰাকী প্ৰথম বিভাগত দ্বিতীয় বিভাগত তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 45,862 গৰাকী পৰীক্ষাৰ্থী সৰ্বমুঠ উত্তীৰ্ণ 2,70,471 গৰাকী পৰীক্ষাৰ্থী পৰীক্ষাৰ্থী আছিল 4,29,449 গৰাকী 63.98% উত্তীৰ্ণৰ হাৰ মাত্ৰ 63.98% উত্তীৰ্ণৰ হাৰ 85.55% উত্তীৰ্ণৰে শীৰ্ষত আছে শিৱসাগৰ জিলা আটাইতকৈ উত্তীৰ্ণৰ হাৰ বেছি 85.85 দ্বিতীয় স্থানত আছে ডিব্ৰুগড় জিলাৰ উত্তীৰ্ণৰ হাৰ 81.1% তৃতীয় স্থানত আছে ধেমাজি জিলাৰ তৃতীয় স্থানত 80.64% তৃতীয় স্থানত আছে ধেমাজি জিলা তৃতীয় স্থানত 80.64% ধেমাজি জিলা আছে আটাইতকৈ 47.96% উত্তীৰ্ণৰে সৰ্বনিম্ন স্থানত আছে শ্ৰীভূমি জিলা পূৰ্বৰ কৰিমগঞ্জ জিলা বৰ্তমানৰ শ্ৰীভূমি জিলাত 47.96% সৰ্বনিম্নত আছে প্ৰথম বিভাগত এইবাৰ উত্তীৰ্ণ হৈছে 89,041 গৰাকী পৰীক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 45,862 গৰাকী সৰ্বমুঠ উত্তীৰ্ণ হৈছে 27,471 গৰাকী পৰীক্ষাৰ্থী এইবাৰ উত্তীৰ্ণৰ হাৰ 63.98% পূৰ্বতকৈ অধিক হাৰত নিম্নগামী হৈছে উত্তীৰ্ণৰ হাৰ 85.55% শীৰ্ষত আছে শিৱসাগৰ জিলা তৃতীয় স্থানত আছে ধেমাজি জিলাৰ উত্তীৰ্ণৰ হাৰ 47.96% সৰ্বনিম্ন জিলা উত্তীৰ্ণ হৈছে কৰিমগঞ্জ পূৰ্বৰ কৰিমগঞ্জ বৰ্তমানৰ শ্ৰীভূমি জিলা এবাৰ যদি আমি কবলৈ যাওঁ পূৰ্বতকৈ অধিক হাৰত তুলনামূলকভাৱে অধিক হাৰত নিম্নগামী হৈছে উত্তীৰ্ণৰ সংখ্যা এপ্লাই কৰিছিল মেল ক্যান্ডিডেটে 1,90,655 গৰাকীয়ে তাৰে ভিতৰত পৰীক্ষাত অৱতীৰ্ণ হৈছিল 1,87,752 গৰাকী পৰীক্ষাৰ্থী তাৰ ভিতৰত প্ৰথম ডিভিজনত উত্তীৰ্ণ হৈছে 43,574 গৰাকী পৰীক্ষাৰ্থী দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 63,410 গৰাকী পৰীক্ষাৰ্থী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 19,923 গৰাকী পৰীক্ষাৰ্থী প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 89,041 গৰাকী পৰীক্ষাৰ্থী সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ এইবাৰ 2,70,471 গৰাকী পৰীক্ষাৰ্থী আছিল 4,29,449 গৰাকী এবাৰ মেট্ৰিক পৰীক্ষাত এপ্লাই কৰিছিল
4,29,449 গৰাকী পৰীক্ষাৰ্থীয়ে তাৰ ভিতৰত অৱতীৰ্ণ হৈছিল 4,22,737 গৰাকী পৰীক্ষাৰ্থীয়ে। প্ৰথম বিভাগত ল'ৰা আৰু ছোৱালী মিলি 89,041 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 1,35,568 গৰাকী। তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 4,45,862 গৰাকী পৰীক্ষাৰ্থী। সৰ্বমুঠ উত্তীৰ্ণ হৈছে 2,70,471 গৰাকী পৰীক্ষাৰ্থী। এশ 1 গৰাকী পৰীক্ষাৰ্থী এইবাৰ পৰীক্ষাৰ পৰা এক্সপেল হৈছে। এবচেণ্ট আছে এইবাৰ 6,0712 গৰাকী পৰীক্ষাৰ্থী এইবাৰ এবচেণ্ট আছিল পৰীক্ষাৰ পৰা। 4,29,449 গৰাকীৰ ভিতৰত অৱতীৰ্ণ হৈছিল পৰীক্ষাত 4,22,737 গৰাকী পৰীক্ষাৰ্থী। এবচেণ্ট আছিল 6,712 গৰাকী পৰীক্ষাৰ্থী। এইবাৰ উত্তীৰ্ণৰ হাৰ তুলনামূলকভাৱে 63.98%, মাত্ৰ 63.98%। যদি আমি চাবলৈ যাওঁ 2024 5% আছিলে 75.7%, 75.7% উত্তীৰ্ণৰ হাৰ আছিল। কিন্তু এইবাৰ 75.7%ৰ পৰা নিম্নগামী হৈ 63.98%লৈ নিম্নগামী হৈছে। যোৱাবাৰ মুঠ উত্তীৰ্ণৰ সংখ্যা আছিল 4,19,078 গৰাকীৰ ভিতৰত 3,17,242 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছিল। কিন্তু এইবাৰ 4,22,737 গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত মাত্ৰ 2,79,376 গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। সবিশেষ আমি শতাংশৰ জৰিয়তে দেখুৱাৰ কাৰণে চেষ্টা কৰিছো। পূৰ্বতকৈ এইবাৰ বহু হাৰেই নিম্নগামী হৈছে। ইয়াৰ পূৰ্বে 2024ত 75.7% আছিল উত্তীৰ্ণৰ হাৰ, কিন্তু এইবাৰ নিম্নগামী হৈ 63.98লৈ নিম্নগামী হৈছে। পূৰ্বতকৈ এইবাৰ ৰিজাল্টৰ হাৰ, উত্তীৰ্ণৰ হাৰ, ফলাফলৰ হাৰ খুবেই বেয়া। পঁচাশী 80.5%ৰে উত্তীৰ্ণৰ শীৰ্ষত আছে শিৱসাগৰ জিলা। 81.1%ৰে দ্বিতীয় স্থানত আছে ডিব্ৰুগড় জিলা। 80.6%ৰে তৃতীয় স্থানত আছে ধেমাজি জিলা। 47.9%ৰে উত্তীৰ্ণৰ সৰ্বনিম্নত আছে শ্ৰীভূমি জিলা।